আজি আমাৰ 5 ডিচেম্বৰ আৰু 5 ডিচেম্বৰ তাৰিখে আমাৰ বড়ো সাহিত্যসভাৰ এজন প্ৰাক্তন সভাপতি আছিল। তেওঁ আমাৰ তেওঁ সাহিত্য একাডেমি বঁটা প্ৰাপ্ত আছিলে, লগতে টেগৰ বঁটা তেওঁ প্ৰাপ্ত আছিলে। ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম তেখেতে আজিৰ এই দিনত এই আমাৰ ইহেতুলা কিবা কৰিছিলে, তেওঁ মৃত্যু হৈছিলে আৰু তেখেতক আমি স্মৰণ কৰি পেলাই বড়ো সাহিত্যসভাই আজিৰ দিনটো সন্থাই চান, যাক কোৱা হয় কবিতাৰ দিৱস, কবিতাৰ দিন, সেইটো আমি উদযাপন কৰি আহিছোঁ। আজি 6 বছৰ হ'ল আজিৰ লগত, আৰু এই 6 বছৰ লগত সংগতি ৰাখি আজি ইয়াত ঘাইকেই আমাৰ বড়ো কছাৰী কাউন্সিলৰ পৰা সন্মানীয় চিফ মেহেনুস্বৰ বসুমতাৰী ডাঙৰাৰ যিটোলৈকে তেওঁ আয়োজন কৰিছে, সুন্দৰ এটা আয়োজন কাৰ্যসূচী আয়োজন কৰিছে। ইয়াত মই নিজে বড়ো সাহিত্যসভাৰ সাধাৰণ সম্পাদক হিচাপে ভাগ লৈ পেলাই মই নিজকে ধন্য মানিছোঁ। আৰু ইয়াত যথেষ্ট আমাৰ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম ছাৰৰ যিটো নেকি সৃষ্টি, তেখেতৰ যিটো আদৰ্শ, তেখেতে দি যোৱা বড়ো সমাজৰ কাৰণে, বড়ো সাহিত্যৰ কাৰণে, বড়ো কবিতাৰ কাৰণে যিবিলাক তেওঁ অৰিহণা দি গ'ল, আমি ল'ৰা ছোৱালীক আমি জনাবলৈ পাইছোঁ আজি। আৰু আমি বিশ্বাস ৰাখিছোঁ যে ল'ৰা ছোৱালীয়ে, উঠি অহা ল'ৰা ছোৱালীয়ে, নতুন প্ৰজন্মই জানি পেলাই তেওঁলোকৰ এটা উৎসাহ আহিব যে বড়ো সকলৰ মাজত যে সাহিত্য সংস্কৃতি সৃষ্টি কৰাত সহায় কৰিবৰ কাৰণে আমি সেইটো আজি দাঁতিকে ক'ব পাৰোঁ। আমি আগৰ পৰাই আমাৰ ষ্টেণ্ডটো আমি স্পষ্ট কৰি আহিছোঁ। আমি বড়ো সাহিত্যসভা হিচাপে আমি নিজাকে এইবিলাকৰ ক্ষেত্ৰৰ উদ্যোক্তা লোৱা নাই, কিন্তু আমি CC2R যিটো ষ্টেণ্ড, CC2R ষ্টেণ্ডটো আমি স্পষ্টভাৱে ছাপৰ্ট কৰিছোঁ। আৰু আমি কৈছোঁ যে যিটো নেকি 6টা জনগোষ্ঠীয়ে এতিয়া ST হ'বলৈ বিচাৰিছে, তেওঁলোকে যথেষ্ট উন্নত আৰু তেওঁলোকে জনসংখ্যা বহুল। সেইটো কাৰণে এতিয়া আমাৰ যিটো 45 লাখ ST সকল আছে 14টা জনগোষ্ঠীৰ ভিতৰত, যদি এতিয়া 2 কোটি যদি জনসংখ্যা বহুলক যদি ST দিয়া হয়, এই 45 লাখ যিটো নেকি জনসংখ্যা থকা আমাৰ ST সকলৰ অৱস্থা কি হ'ব? আৰু সেইটো কাৰণে আমি ভাৰত চৰকাৰক কৈছোঁ, আসাম চৰকাৰক কৈছোঁ, এই ক্ষেত্ৰত আমাৰ যিটো আমাৰ এতিয়া ST সকল আছে তেওঁলোকৰ সা সুবিধাবিলাক যাতে 1 কিঞ্চিতো যাতে কিবা নহয়, ক্ষতি নহয়, আমি সেইটো চৰকাৰক অনুৰোধ কৰিছোঁ। তেওঁলোকক কেনেকৈ দিয়ে, কি ব্যৱস্থা কৰি পেলাই কি দিয়ে তেওঁলোকে এইটো। আজি যিহেতু চিমেণ্ট চাপৰিৰ চাঞ্জাৰীনগৰ XBLT ৱেলফেয়াৰ ছ'চাইটিৰ যিটো কাৰ্যালয়ৰ প্ৰাংগণত এটা গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান হৈছে, কবি দিৱস বড়ো সাহিত্যসভাৰ দ্বাৰা এইটো প্ৰচাৰিত। যিহেতু ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম তেখেত বড়োসকলৰ মাজত এটা বহু প্ৰতিভা সম্পন্ন এজন ব্যক্তি আছিল, বহু গুণৰ অধিকাৰী আছিল। তেখেতে একেৰাহে কবি, সাহিত্যিক, লিখক, সাহিত্য সমালোচক তেখেত আছিল। আৰু তেখেতে সাহিত্য একাডেমি এৱাৰ্ডী বঁটা প্ৰাপক আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ সাহিত্য বঁটা প্ৰাপক, আৰু BTCৰ পৰা তেখেতক প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম যিটো এৱাৰ্ড তেখেতক প্ৰদান কৰা হৈছিলে। আৰু যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মানৱতাবাদী যিটো সৈনিক বঁটা তেখেতক প্ৰদান কৰা হৈছিলে। উপেন্দ্ৰনাথ ব্ৰহ্ম হিউমেন চলিডাৰিটি এৱাৰ্ড তেখেতক প্ৰদান কৰা হৈছিল। আৰু তেখেতে আমাৰ বড়োসকলৰ মাজত বহুতো পুথি ৰচনা কৰিছে, কবিতা আৰু বহুতো কিতাপ তেখেতে ৰচিত কৰি গৈছে। আৰু বাইদি দেংখ বাইদি গাপ নামৰ যিটো কবিতা পুথিৰ কাৰণে তেখেতক সাহিত্য একাডেমি এৱাৰ্ডো দিয়া হৈছে। গতিকে এই মহান ব্যক্তিজন আজি 6 সংখ্যক তেখেতৰ মৃত্যু বাৰ্ষিক, আৰু তেখেতৰ মৃত্যু তিথিক যিটো বড়ো সাহিত্যসভাই জন্মকালৰ পৰাই বড়ো ভাষাৰ যিটো প্ৰচাৰৰ হকে বা ইয়াক ৰক্ষণাবেক্ষণৰ কাৰণে যথেষ্ট কাম কৰি আহিছে জন্মলগ্নৰে পৰা বড়ো সাহিত্যসভাই। গতিকে এই ক্ষেত্ৰত তেখেতৰ সন্মানাৰ্থে আজি তেখেতৰ মৃত্যু দিৱসটি যিটো বড়োসকলৰ কবি দিৱস হিচাপে পালন কৰা হৈছে, সেইটো অতি তেখেতক যথেষ্ট সন্মান দিয়া হৈছে বুলি মই ক'ব বিচাৰোঁ। আৰু যিহেতু আজি ইয়াত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান
সেই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে ইয়াত সহযোগ কৰিছে। বিশেষকৈ এই কাৰ্যসূচীটো বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ সৌজন্যত সহযোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত তাৰমানে ইয়াত অনুষ্ঠিত কৰা হৈছে। যেনেকৈ ধেমাজি জিলা সংযুক্ত বড়ো গণমঞ্চ, জনাই জিলা বড়ো সাহিত্য সভা, XNDP, XLBLT, আমাৰ ইয়াত থকা বিভিন্ন আইজ অঞ্চাই আফাদ, বিভিন্ন জাতীয় সংগঠনসমূহে ইয়াত সহযোগ কৰিছে। ইয়াৰ বাদেও বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত কবিতা আবৃত্তি কৰিবলৈ ইয়াত একগোট হৈছে। এইটো এটা ভাল লক্ষণ বুলি মই ক'ব বিচাৰোঁ। পুৱাৰ ভাগত প্ৰথম তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ল। মাল্যাৰ্পণ কৰাৰ পিছত ইয়াত এটা সভা অনুষ্ঠিত হৈছে। খন্তেক পিছতে যিটো কবিতা আবৃত্তি এইটো প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব আৰু গধূলি ভাগতে সাংস্কৃতিক সন্ধিয়া আৰু লগতে বন্তি প্ৰজ্বলন আছে, এইবিলাক চলি থাকিব। যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণত আমি বিৰোধিতা কৰি আহি আছোঁ আৰু যিহেতু আমি কৈছোঁ এক্সিষ্টিং যিটো 14টা জনগোষ্ঠীক ট্ৰাইবেল দিয়া হৈছে, আমাৰ সৰ্বমুঠ যদি আছে 40 পৰা 42 লাখ মানুহ আছে, কিন্তু 6 জনগোষ্ঠী যিটো ট্ৰাইবেল আমাৰ মাজত জাপি দিব বিচাৰিছে, গতিকে এইটো প্ৰায় 1,80,00,000 মানুহ। গতিকে একেটা ৰিজাৰ্ভেশ্যনত যদি 1,80,00,000 মানুহক যদি জাপি দিয়া হয়, তেতিয়া বৰ্তমান বৰ্তি থকা যিমান নেকি জনজাতি লোক আছে তেওঁলোকৰ অস্তিত্ব যে হেৰাই যাব এইটো নিশ্চিত। গতিকে আমি বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ তেওঁলোকক সাংবিধানিকভাৱে সাংবিধানিক সংশোধন কৰি পেলাই কিবা যদি দিব পৰা যায়, দিয়াত আমাৰ আপত্তি নাই। কিন্তু এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ যিটো ভাষা, কলা, সংস্কৃতি, যিটো আমাৰ পৰিচয়, যাতে অক্ষুণ্ণ থকাকৈ আমাৰ ৰিজাৰ্ভেশ্যনবিলাকত আমাৰ কলা সংস্কৃতি, আমাৰ পৰম্পৰা যাতে আঘাত নাহানে, তাৰ কাৰণে সুকীয়াকৈ তেওঁলোকক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে 14টা জনগোষ্ঠী আমি এক্সিষ্টিং আছেই, গতিকে তাৰ বাহিৰত যাতে আমাৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক যদি সংবিধান সংশোধন কৰি ছেপাৰেটলি কিবা এটা ট্ৰাইবেল নাম দি, এতিয়া ভেলী দিছে, ভেলীতে সোমাই দিয়ক, কিন্তু ভাৰতীয় সংবিধানটো সংশোধন কৰিব লাগিব। সংশোধন কৰি পেলাই তেওঁলোকক আমাৰ যাতে ভাৰতীয় বা নেশ্যনেল লেভেলত, সৰ্বভাৰতীয় পৰ্যায়ত বা ষ্টেট পৰ্যায়ত যাতে ক্ষতি নহওক। গতিকে যদি আমাৰ অসমত যদি একেই ছেপাৰেট কৰে, কিন্তু নেশ্যনেল লেভেলত যদি ST SC একেই হৈ যায়, তেতিয়াহ'লে আমাৰ যথেষ্ট ক্ষতি হ'ব। কাৰণ আজিকালি যিমান নেকি পৰীক্ষা হয়, কিবা প্ৰশিক্ষণ হয়, চব নেশ্যনেলাইজ হৈ গ'ল, সৰ্বভাৰতীয় পৰ্যায়ত হয়। মেডিকেল এণ্ট্ৰেঞ্চ হয় সৰ্বভাৰতীয় পৰ্যায়ত, ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ হয় সৰ্বভাৰতীয় পৰ্যায়ত। আজি মিনা জনগোষ্ঠীক আমি সোমাই লোৱাৰ পিছত 34% মিনা জনগোষ্ঠীয়ে অকুপাই কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত। আমিতো পাৰাই নাই। গতিকে এই 6টা জনগোষ্ঠী যদি ইয়াত আহে, সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে এই 2 কোটি মানুহেই সম্পূৰ্ণভাৱে তেওঁলোকে দখল কৰিলোঁ। গতিকে সৰ্বভাৰতীয় পৰ্যায়ত মেডিকেলেই হওক, ইঞ্জিনিয়াৰিং হওক, চাকৰি বাকৰি হওক, আমি সম্পূৰ্ণৰূপে বঞ্চিত হ'ম। গতিকে সাংবিধানিকভাৱে সংবিধানটো সংশোধন কৰি পেলাই, এই সংবিধানটো সংশোধন কৰি পেলাই ছেপাৰেটলি কি নামকৰণ দি পেলাই, ভেলী দিয়ে না কি দিয়ে, কি নাম দি পেলাই তেওঁলোকক সুকীয়াকৈ কি সুবিধা দিয়ে জনজাতিৰ নামত, যাতে আমাৰ লগত কোনো কিবা নাথাকে, ইফেক্ট নহয়, সেইটো আমি বিচাৰিছোঁ। সংযুক্ত বড়ো গণমঞ্চৰ পৰা আমি সেইটো বিচাৰিছোঁ, বিহুৰ ফালৰ পৰা।